কাৰণ ইয়াতে আছে মহাদেৱৰ চৰণ। নমস্কাৰ, মই অবিনাশ, আপোনালোকৰ চাই হৃদয় অসম। আজি মই এক এনেকুৱা তীৰ্থস্থান লাইছো যিটো কেদাৰনাথত যিটো বস্তু নাই তাতকে দুগুণ বস্তু ইয়াত আছে, কাৰণ ইয়াত মহাদেৱৰ চৰণ আছে। আমি এতিয়া কথা পাতিম। কথা পতাৰ আগত আপোনালোকক গেটটো মই দেখাই দিওঁ। ঐতিহাসিক শ্ৰী শ্ৰী শিৱ মন্দিৰ, যিটো 1992 চাব পাৰে। মন্দিৰৰ তলতে দাদাজন দোকান দি আছে খুব ধুনীয়াকে। কিমানকৈ প্লেট দাদা? 40 টকা 50 টকা। তো গাইজ, যোৱাবাৰ যেতিয়া মানে 1 মাহৰ আগত আহিছিলো তেতিয়া এই চিৰিকেইটা মাটিৰ আছিল আৰু এতিয়া পাকাৰ হৈ গ'ল। ইয়াৰ পৰা খিচিৰিবিলাক দি আছে দাদাহঁতে খুব ধুনীয়াকে। দাদাহঁতে বঢ়িয়াকে সি কৰি পেকিং কৰি আহক, এইফালে আহক। এয়া দাদা লগ পালো। ক'ৰ পৰা দাদা? ইয়াতে ঘৰ দাদাহঁতৰ, মজাকে বনাই আছে। একবাৰ মজাকে খিচিৰি নি দেখাই দিয়া কেমেৰামেন। এইবিলাক হৈ আছে বঢ়িয়াকে, দাদাহঁতে খাইও আছে। আপোনালোকে ইয়াৰে নিশ্চয় ইয়াৰে আমি আইজ আহে। এইবাৰো বৰ্তমানলৈ 10 থালি খিচাৰি বনালো। 10 থালি, বাপৰে ভাবক, 10 থালি গ'ল আৰু এতিয়াও হৈ আছে, খাই আছে মানুহ এইফালে। পায়স কিমান বুলি ক'লে? পায়স 2 থালি। ঘোটা 1 থালি। ঘোটাটো মেইন, শিৱৰাত্ৰি বুলি ক'লে ঘোটাটো মেইন। পায়স আছে। আৰু গাইজ চাব পাৰে, এয়া হৈছে গণেশ ভগৱান। আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই, 1 মাহৰ আগত মই আকৌ আহিছিলোঁ ইয়ালৈ, চাব পাৰিব। আৰু এই তলত যে আপোনালোকে দেখিছে, ইয়াৰ তলত ইয়াত যেতিয়া পানী মাৰে ইয়াতে স্নেক এটা ওলাই যায়। চ' চাই লওক ভিডিঅ'টো। আৰু এয়া হৈছে ইয়াতে চৰণটো আছে, যিহেতু ইয়াত পূজা চলিছে সেইবাবে বেলপাত দি থোৱা আছে। আৰু অলপ দেৰিকে মই কথা পাতিম। এয়া হৈছে খুৰাজনক আমি কথা পাতিম। এই মন্দিৰটোৰ কিমান পুৰণি, ইয়াৰ ইতিহাস কেনেকুৱা কি সকলোৱে জানিব চেষ্টা কৰিম। আৰু আগতো মই এবাৰ আহিছিলোঁ, তেওঁ চিনিয়ে পাইছে আপোনালোক সকলোৱে। তো দাদা নমস্কাৰ। মোক চেনেলত নমস্কাৰ। ইয়াতে তাৰমানে অনিল তুমিন বুলি এজন মানুহৰ মাটিখিনি আছিলে। তেওঁ দখলত থকা মাটি, চৰকাৰী মাটি যদিও তেওঁৰ দখলত আছিলে। তেওঁ এই জংঘলটো চাফা কৰিছিলে, জংঘল হৈ আছিলে। আৰু চাফা কৰোঁতে তেওঁ এই ফিল্ডটো আহি এই ফিল্ডটোৰ তলত এই যে হেৰি আছিলে, ৰ'দ আছিলে, গতিকে তেওঁ অলপ জিৰণি ল'বলৈ আহিছিলে। আৰু জিৰণি ল'বলৈ আহোঁতে এই ফিল্ডটো তেওঁ চাফা কৰিলে। চাফা কৰোঁতে প্ৰথমতে এই যে বুটবিলাক আছে, আপোনালোকে দেখিছে, এই ঠিক ৰুদ্ৰাক্ষৰ দৰে এই ৰুদ্ৰাক্ষৰ দৰে বস্তুবিলাক দেখা পায়। তেওঁ অলপ বেছি কৰি চাফা কৰে। তাৰ পৰা আৰু ওচৰৰ মানুহবিলাকক মাতিলে, এইবিলাক কি চাচোন শিলটো। এই শিলটো তেনেকৈ কৰি চোৱাতে লাহে লাহে দেখিলে যে ইয়াত থকা শিল প্ৰায়বিলাক শিলতে তেনেকৈ ৰুদ্ৰাক্ষৰ দৰে হেৰি আছে, ৰুদ্ৰাক্ষ আছে। আৰু লগতে আহি দেখিলে এই যে চৰণ যুগল দেখিছে, এই চৰণ যুগল দেখা পালে। দেখা পোৱাৰ পিছত এই নিজৰটো আজি যেনেকৈ বৈ আছে সেই সময়তো বৈছে, কিন্তু সেই সময়ত লেতেৰা আছিল। এতিয়া আমি সংৰক্ষণ কৰিছোঁ। তাৰ পৰাই কোনোবা হাতৰ চলেৰে পানী আনি পেলাই হৰ হৰ মহাদেৱ বুলি দি দিলে। হৰ হৰ মহাদেৱ বুলি দিয়াৰ পিছত সেইদিনাৰ পৰা ইয়াত মহাদেৱৰ পূজা হৈ আছে। মহাশিৱৰাত্ৰি পূজা পালন কৰা হৈ আছে। বিভিন্ন সময়ত পূজা পাতল পালন কৰি থকা হৈছে। আৰু এতিয়া তাৰমানে 1997 চনৰ পৰা মাননীয় ভুৱনেশ্বৰ কলিতাদেৱৰ যথেষ্ট অৰিহণা আছে। আমাৰ বিধায়ক অতুল বৰাদেৱৰো 2 লাখ টকা আমি অনুদান পাইছোঁ। ইতিমধ্যে আমি অসম দৰ্শনৰ পৰাও 1.5 লাখ টকা পাইছোঁ, আৰু 1.5 লাখ টকা পোৱাৰ সম্ভাৱনা আছে। আমি পাম বুলি আশা কৰোঁ। আপুনি নিশ্চয় ৰাতিপুৱা আহিছিলে, ৰাতিপুৱাৰ পৰা ইয়াত মানুহৰ যিহেতু সমাগম বহুত হৈছিলে, আৰু এতিয়া আকৌ গধূলি সময়ত যথেষ্ট সমাগম হ'ব। এইখিনি সময়ত তাৰমানে মানুহবিলাকে ঘৰৰ নিজৰ বন্তি চাকি দিবতো, তেনেকুৱা পৰ্যায়ত আছে। কিন্তু এতিয়া আকৌ মূল পূজাখন এতিয়া 5টাৰ যিহেতুকে তিথিটো মিলিছে, গতিকে আমি মূল পূজা কিছু সময় পিছত 6:30 মান বজাত আৰম্ভ কৰিম। আৰু লগতে ইয়াত নাগাৰা নাম আছে, এতিয়া 2টা নাগাৰা নাম আছে, দৰ্শক আহিব। আৰু লগতে আমি সমূহ ৰাইজক, যিসকলে তাৰমানে আচলতে বহুত দূৰ দূৰণিলৈকে তীৰ্থ ভ্ৰমণ কৰিবলৈ যায়, আমি তেখেতসকলক কৈছোঁ আহক আমাৰ এই গুৱাহাটী মহানগৰীত। কথাটো ঠিক কথা কৈছে। ইয়াত কেদাৰনাথ বা অন্য মানে তীৰ্থস্থানত যায় বহুতে পইচা খৰচ কৰি, বহুত টকা পইচা খৰচ, কিন্তু আচল অসমৰ নাম্বাৰ 1 যদি কওঁ মই এইটোৱে, কাৰণ ইয়াতে আছে মহাদেৱৰ চৰণ। অসমত ক'তো নাই। আপোনালোকৰ চেনেলৰ যোগেদি আমি এই কথাখিনি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা পৰ্যটন বিভাগৰ যি মন্ত্ৰীক আমি ক'ব বিচাৰিছোঁ যে আহক, আপোনালোকে এবাৰ এই স্থানখিনি দৰ্শন কৰক। আপোনালোকে নিশ্চয় ৰাজ্যখনৰ উন্নয়ন বিচাৰে, আৰু এই উন্নয়নৰ ক্ষেত্ৰত এটা ঐতিহ্য ক্ষেত্ৰ আৰু পৰ্যটকস্থলী যে হ'ব, আজি নহ'লেও কিছুদিন পিছত হ'লেও হ'ব। কাৰণ য'ত দেৱাদিদেৱ মহাদেৱৰ চৰণ যুগল আছে, য'ত ত্ৰিবেণী সংগম, তাৰমানে তিনিটা নৈ যেনেকৈ বৈ আছে, গংগা যমুনা সৰস্বতী, ঠিক ইয়াতে আমি গংগা যমুনা সৰস্বতীয়ে নাম দিছোঁ, 3টা ঘাটৰ পৰা অহা। গতিকে এই ত্ৰিবেণী সংগম ঘাটটোকে চাই যাওক। আৰু ইয়াত
এনেকুৱা যে দুটা শিল, এটা শিল আন এটা শিলৰ ওপৰত আছে। তো গাইজ কণমানি এটা লগ পালোঁ, কণমানিটোৱেই জয় জুবিন দা বুলি কৈ আছে, চাব হা। সৰুৰ পৰা বৃদ্ধলৈ জয় জুবিন দা। তো গাইজ প্ৰথমতে অলপ খাই লওঁ পিছে তো গাইজ মন্দিৰৰ পৰা ওলাইছিলোঁ, কিন্তু ওলোৱাৰ লগতে ইয়াত মানে 4টামান 5টামান কুকুৰ দেখা পালোঁ। যিহেতু মোক যিবিলাকে ষ্টাৰ্টিঙৰ পৰা মোক জানে, ছাবস্ক্ৰাইব কৰি ৰাখিছে, সিহঁতে গম পায় যে মই মানুহতকৈ বেছি কুকুৰক ভেলুটো বেছিকৈ দিওঁ মই। চ' এই দাদা এটা লগ পালোঁ মানে দোকানী। চ' 2 পেকেটমান বিস্কুট কিনি পেলাই সিহঁতক খুৱাই দিওঁ, কাৰণ সিহঁতে খুচ মানে মই খুচ ৰে ভাই, কাৰণ আমি জুবিন দেশৰ মানুহ। তো গাইজ এইবিলাক চাওক, কুকুৰবিলাক শুই আছে। আপোনালোকে কেতিয়াবা যদি ডগ চগ দেখা পায়, এটলিষ্ট মানুহক নোখোৱালেও গেলা কুকুৰক খুৱাব, গম পালে? আহক চাওক কিমান খুচ হৈ আছে সিহঁতে, কিমান ফূৰ্তি পাইছে আপুনি সেইটো এবাৰ চিন্তা কৰক। ইহঁতে কেনেকৈ শুই আছে চাওক, এই বিস্কুটটো দেখা পাই সিহঁতে কিমান কেনেকুৱা এটা মানে শান্তি এটা পাইছে সিহঁতে, আৰু ই শান্তি পাব মানে ময়ো শান্তি পাওঁ, আৰু সেনেকুৱা এটা কথা। তোমালোকৰ কাৰণে মই বিস্কুট আনিছোঁ দেই। কেতিয়াবা যদি আপোনালোকে এনেকুৱা কুকুৰবিলাক দেখা পায়, এটলিষ্ট মোক যদি আচলতে ভাল পায়, তেনেহ'লে আপুনি মানুহক নোখোৱালেও এই কুকুৰবিলাক খুৱাব। চ' আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব মাৰিলে হিতেন অসম। ত' আজিলৈ বাই বাই, জয় অসম, জয় জুবিন দা।